হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিছোঁ পাৰ্কিঙত আপোনালোকক গোটেইখিনি গাড়ী দেখাই দিম বুলি, কাৰণ আমাৰ মাজৰ পৰা বহুত কেইখন গাড়ী ওলাই গৈছে, চেল হৈছে। যোৱাকালি আমি ফ'ৰ্ড ফিগ' যোনখন আছিলে ML নাম্বাৰৰ, সেইখন চেল কৰিলোঁ। আৰু তাৰ আগৰ দিনাখন আমাৰ যোনখন বলেৰ' V6 মই আপোনালোকক দেখাম বুলি কৈ থাকোঁতে সেইখন বিক্ৰী হৈ গ'ল বাৰু। আৰু বাকী যিকেইখন আছে সেইকেইখন দেখাই দি আছোঁ, আৰু বাহিৰত যিকেইখন আছে সেইকেইখনৰো কথা মই কৈ দিম আপোনালোকক। মাজে মাজে মই নোহোৱা হৈ থাকোঁ গাইজ। আপোনালোকক মই মানডে ভিডিঅ' দিলোঁ হয়, কিন্তু মানডে আৰু যোৱাকালি বহুত বৰষুণ, সেইটো কাৰণে ময়ো ভিডিঅ' বনাব পৰা নাই। আজিহে এতিয়া অকণমান ধুনীয়াকৈ ৰ'দটো ওলাইছে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক গাড়ীকেইখন দেখাই দিওঁ মই। আৰু এতিয়া বৰ্তমান মই একদম সৰু সুৰা গাড়ী এখনত বহি আছোঁ, ডেটছন ৰেডিক' 2019 হয়। কিলোমিটাৰটো চাওক, 19,000 চলিছে মাত্ৰ, আৰু অট'মেটিকত পাব। 1000cc হয় এইখন গাড়ী, ধুনীয়া কণ্ডিশ্যনত আছে। যোৱাকালি ৰাতি আনিছোঁ মই, আপোনালোকক কেনে বাহিৰৰ পৰা দেখাই দি আছোঁ। সেইটো চাওক গাড়ীৰ কণ্ডিশ্যন, কোনো চাইডে পেইণ্টৰ কাম নাই, ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে। 2019 হয়, মাত্ৰ 19,000 চলিছে গাইজ। টায়াৰ একদম অৰিজিনেল টায়াৰে লাগি আছে এতিয়ালৈকে গাড়ীত। টায়াৰৰ কণ্ডিশ্যন একদম 80 to 90% গ্ৰিপ আপোনালোকে পাব। সেইটো চাওক, গোটেইকেইটা টায়াৰ ছেইম কণ্ডিশ্যনত পাব। গাড়ী একদম ধুনীয়া হৈ আছে গাইজ, বেক কেমেৰা গোটেইখিনি পাব। অট'মেটিকত আছে, 2019 হয়, 1000cc হয়। এইটো চাওক 1.0, আৰু এইখনৰ দাম আমি ৰাখিছোঁ 1,90,000 টকা। তাৰ পৰাও কিবা অকণমান চাই দিম। 2019 হয়, 1,90,000 টকা ক'লোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ আওৰাখন আছে 2023, চলিছে আপোনাৰ 50,000 মান চলিছে। গাড়ী ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে চাওক, কমপ্লিট গাড়ী চিল আছে, টায়াৰৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈ আছে। আৰু এইখনৰ দাম আমি ৰাখিছিলোঁ 5,80,000 টকা নে কিমান কৈছিলোঁ বাৰু। ধৰক একদম 5.5 লাখ টকা হ'লে এইখন দি দিম। 5,50,000 হ'লে আওৰাখন দি দিম। 2023 হয়, 50,000 মান চলিছে, গাড়ীৰ 1 টকাৰ কাম নাই গাইজ। তাৰপিছত ইফালে আমাৰ এইখন আছে নিছান মাইক্ৰা, 2013 হয়, XV টপ মডেলটো হয়। গাড়ী ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে, কাম 1 টকাৰো নাই গাইজ। 31,000 চলিছে মাত্ৰ। টায়াৰৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা টায়াৰ একদম ছেইম পাব আপোনালোকে। ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ চাওক, ধুনীয়া হৈ আছে। এইটো চাওক, বেক চাইডৰ পৰাও মই দেখাই দিছোঁ আপোনালোকক। এইটো চাওক XV, এইটো টপ মডেলটো হয়, 2013 হয় ক'লোঁ আপোনালোকক। আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 1,95,000, মানে 1,95,000। তাৰ পৰাও কিবা অকণমান চাই দিম আমি, আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। 1,95,000 তাৰ পৰাও চাই দিম। 2013 হয়, নিছান মাইক্ৰা XV, একদম টপ মডেলটো হয় দিম। তাৰপিছত ইফালে আমাৰ টাটা চাফাৰী 2023 XT প্লাছ হয়, চলিছে 37,000 কিলোমিটাৰ। গাড়ী ফুল বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ছেকেণ্ড টপটো হয়, ইয়াৰ ওপৰত এটা মডেল আহে, তাতে অকল ভেণ্টিলেটেড ছিটটো পাব, বাকী এইখনত গোটেইখিনি আছে। পেনাৰমিক ছানৰুফৰ পৰা আদি কৰি গোটেইখিনি পাব আপোনালোকে। গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে, একদম নিউ কণ্ডিশ্যন। ভিতৰৰ কণ্ডিশ্যনো চাই লওক আপোনালোকে। 7 ছিটাৰ হয়, আৰু বেক চাইডেও পাব। এইটো চাওক, ইয়াত খালি ভেণ্টিলেটেড ছিটটো নাই, বাকী গোটেইখিনি আছে। আৰু টায়াৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈছে, 70 to 80% গ্ৰিপ এতিয়াও আছে। গাড়ী ফুল বডি, মই ক'লোঁ আপোনালোকক অৰিজিনেল পেইণ্টত আছে। বেক চাইডৰ পৰা দেখাই দিছোঁ চাওক, এইটো চাওক টাটা চাফাৰী XT প্লাছ হয়। গাড়ী ৱেল মেইনটেইন হয়, ডক্টৰৰ গাড়ী আছিলে, ডক্টৰৰ চিম্বল টেম্বল লাগি আছে চাওক। চ' এইখন 2023 হয়, টাটা চাফাৰী XT প্লাছ হয়, 2023 37,000 চলিছে। আৰু এইখনৰ দাম প্ৰায় 14 লাখে ৰাখিছোঁ আমি, মানে 14 lakhs। তাৰ পৰাও আমি কিবা অকণমান চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। এইখনৰ দাম ক'লোঁ মই 14 lakhs, তাৰ পৰাও আমি যি পাৰোঁ চাই দিম আপোনালোকক। 14 লাখ টকা ক'লোঁ, তাৰ পৰাও যি পাৰোঁ চাই দিম। ৰিফাইনেন্স হৈ যাব আৰামছে। গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে, গাড়ীৰ কোনো ধৰণৰ একো কাম নাই। আমাৰ গোটেই গাড়ীতে 1 টকাৰ কাম নাপায়। কোনোবা গাড়ীত যদি কিবা কাম থাকে মই বাৰু জনাই দিম আপোনালোকক। তাৰপিছত এইখন ফ'ৰ্ড ইক'স্পৰ্ট 2021 হয়, এইখন দেখাইছোঁ মই যোৱা ভিডিঅ'ত। চলিছে মাত্ৰ 23,000 কিলোমিটাৰ। টায়াৰৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গোটেইখিনি গাড়ীখনৰ একদম A1 কণ্ডিশ্যন হৈ আছে। মই দেখাইছিলোঁ আপোনালোকক যোৱা ভিডিঅ'ত। এইখন গাড়ীৰ ফুল ৰিভিউ দিয়া আছে, আপোনালোকে যদি চাব খোজে চাব পাৰে। 2021 হয়, 23,000 চলিছে মাত্ৰ।
আৰু এইখনৰ প্ৰাইচটো মই কৈছিলোঁ ধৰক 5,80,000 মান কৈছিলোঁ, ধৰক 5.5 লাখ মানত আপোনালোকে পাই যাব। 5,50,000 মানত এইখন দি দিম। ৰিফাইনেন্সো হৈ যাব, ক'লোঁ মই আপোনালোকক। 2021 হয়, চলিছে 23,000 মাত্ৰ। ফাৰ্ষ্ট অনাৰ হয়, চাবি দুপাত পাব আপোনালোকে। 2021 23,000 চলিছে মাত্ৰ। 5,50,000 মানত দি দিম এইখনক। আৰু ৰিফাইনেন্সো হৈ যাব, যিহেতু 2021 গাড়ী হয়। তাৰপিছত ইফালে আমাৰ WRVখন এইফালৰ পৰা ওলাই ইফালে থৈ দিছোঁ। গাড়ী ধুই মেলি আনিছোঁ, মানে লেতেৰা বহুত হৈ আছিল। এইখন দেখাইছোঁ মই আপোনালোকক। এইখন 2017 লাষ্ট ডিচেম্বৰ 30 তাৰিখ মানৰ হয়, মানে অলম'ষ্ট 2018 হয়। গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। VX হয়, একদম টপ মডেলটো হয়। চানুপ টানুপ গোটেইখিনি পাব আপোনালোকে গাড়ীখনত। পেট্ৰলত আছে, 39,000 কিলোমিটাৰ চলিছে। স্পেটাৰ আনইউজ। গাড়ী কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। গাড়ী ধুনীয়া হৈ আছে গাইজ, হোৱাইট কালাৰত আছে। 2018 ক'ব গ'লে। আৰু এইখনৰ দাম আমি 470 মান কৈছিলোঁ, ধৰক 440 মানত দি দিম এইখনক। 440 450 যি পাওঁ আৰু আপোনালোকে যি দিয়ে সেইটোত দি দিম। গাড়ী ভিতৰৰ পৰা একদম নিউ কণ্ডিশ্যন হৈ আছে। চাওক গাড়ীৰ কণ্ডিশ্যন চাওক ভিতৰৰ ফালে। গাড়ী ধুনীয়া গাইজ, গাড়ী ফুল বডি চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল আছে। 2018 হয়, VX হয়, টপ মডেল, চানুপ টানুপ গোটেইখিনি আছে। ক'লোঁ মই 4,50,000 মানত এইখনক দি দিম আপোনালোকক। ৰিফাইনেন্সো হৈ যাব, 4 বছৰ 5 বছৰ যি ল'ব খোজে আপোনালোকে এইখন ৰিফাইনেন্স হৈ যাব। তাৰপিছত ইফালে এইখন আমাৰ হণ্ডা আমেজ SMT হয়, 2015 চলিছে, 76,000 কিলোমিটাৰ। S মডেল হয়, পেট্ৰলত আছে। যদি কাৰোবাক 3 লাখৰ তলত গাড়ী লাগে এইখন ল'ব পাৰিব। হণ্ডা আমেজ SMT 2015 মডেল, 76,000 চলিছে। মই ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক। এইটো চাওক ভিতৰৰ কণ্ডিশ্যন, এইফালে চাওক। গাড়ী গোটেইখিনি ধুনীয়া হৈ আছে গাইজ, সেইটো চাওক। কমপ্লিট গাড়ী চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। 2015 হয়, চলিছে 76,000 কিলোমিটাৰ। পেট্ৰলত পাব। আৰু এইখনৰ দাম ৰাখিছোঁ 2,75,000 টকা, মানে 2,75,000। তাৰ পৰা আমি কিবা চাই দিম যি পাৰোঁ। ৰিফাইনেন্সো হৈ যাব এইখন 1-2 বছৰৰ কাৰণে, চাগে 2-3 বছৰৰ কাৰণে ৰিফাইনেন্স হৈ যাব এইখনো। এইটো চাওক, এইটো চাইডেও একো কাম নাই গাড়ীখনত। 2,75,000। তাৰ পৰাও কিবা অকণমান চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। আৰু ৰিফাইনেন্স হৈ যাব, মই ক'লোঁ 2-3 বছৰৰ কাৰণে ৰিফাইনেন্স হৈ যাব। কাৰণ আমাৰ তাত আৰু এখন হণ্ডা আমেজ আছিল হোৱাইট কালাৰ, সেইখনো চাগে 3 বছৰমানলৈকে ফাইনেন্স হৈ গৈছিল। চ' এইখনো ল'ব পাৰিব আপোনালোকে। 2,75,000 এইটো কৈছোঁ, তাৰ পৰাও কিবা অকণমান আমি চাই দিম। 2015 হয়, 76,000 ৰানিং। তাৰপিছত ইফালে এইখন আমাৰ কিয়া কেৰেন্সখন লাক্সাৰী প্লাছ লিমিটেড এডিশ্যনটো হয়, টাৰ্বো মডেল হয়। ইয়াত আপোনালোকে গোটেইখিনি পাব। আৰু চলিছেও কম, 23,000 চলিছে এইখনো। এইখন একদম কিয়া কেৰেন্সৰ একদম টপ মডেলটো হয়। আগৰ চিট দুটাত আপোনালোকে ভেণ্টিলেটেড চিট পাব। আৰু চানুপ টানুপ গোটেইখিনি আছে। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এইটো চাওক, লাক্সাৰী প্লাছ লিমিটেড এডিশ্যনটো হয়। গাড়ী গাইজ ভিতৰৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈছে, বাহিৰত যেনেকুৱা ভিতৰতো তেনেকুৱা। এইখনৰ 23,000 মান চলিছে, একদম গাড়ীৰ ভিতৰৰ প্লাষ্টিক এতিয়ালৈকে চিঙাই নাই। আৰু এইখনৰ দাম ৰাখিছোঁ আমি 13,75,000, 13,75,000 টকা। তাৰ পৰা আমি চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। 13,75,000 এইটো আমাৰ আস্কিং প্ৰাইচ হয়। তাৰ পৰাও আমি কিবা অকণমান চাই দিম আপোনালোকক। গাড়ী একদম ফুল টপ মডেলটো হয়, ভিতৰৰ প্লাষ্টিক এতিয়াও এৰুৱাই নাই। আগৰ দুটা ভেণ্টিলেটেড চিট হয়, আৰু চানুপ টানুপ গোটেইখিনি পাব। 7 চিটাৰ হয় কিয়া কেৰেন্স, গোটেইখিনি পাই যাব আপোনালোকে গাড়ীখনত। ৰিফাইনেন্সো হৈ যাব, ক'লোঁ 13,75,000। তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। তাৰপিছত ইফালে এইখন যোৱাকালি অনা হৈছে বেলেনো। এইখন মানে এই গ্লাছখন নাই, এই গ্লাছখন লগাব লাগিব। গাড়ীত তেনেকুৱা একো কাম নাই। চাওক ভিতৰৰ কণ্ডিশ্যন চাওক, ইমান ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন মই এনেই আপোনালোকক দেখাই দিছোঁ, কাৰণ কাম চাম তেনেকুৱা নাই গাড়ীখনৰ। নহ'লে আপোনালোকে ভাবিব যে মাৰখোৱা গাড়ী লৈ আহিছে। এইটো চাওক, এইখন অকণমান ৰেডি কৰোঁতে টাইম লাগিব, সেইটো কাৰণে মানে মই আপোনালোকক এইখন নেদেখাওঁ। বাকী বেলেগ গাড়ীকেইখন মই দেখাই দি আছোঁ আপোনালোকক। এইখন ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাই দিম। গাড়ীত কাম তেনেকুৱা নাই, এই সৰু সুৰা ধৰক গ্লাছ কিবা হৈছে, টায়াৰ এটা পামচাৰ হৈ আছে, আৰু অকণমান অলপ চলপ পেইণ্টৰ কাম আছে, স্ক্ৰেচ আছে বাম্পাৰ চাম্পাৰত, সেইখিনি আৰু বেলেগ এনেকুৱা কাম নাই। চ' এইখন ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাই দিম।
এইখন চাওক ৰেনল্ট কাইগাৰ 2022 মডেল হয়, এইটো একদম টপ মডেলটো হয়। ইয়াত আপোনালোকে এলয় চেলয় গোটেইখিনি পাব। 23,000 চলিছে। এইখনৰ ডিটেইলছ মই দিছোঁ আপোনালোকক। গাড়ী ফুল বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এইখন। আৰু এইখনৰ দাম কৈছিলোঁ মই 5,40,000 টকা। এইটো আমাৰ আস্কিং প্ৰাইচ হয়, তাৰ পৰা আমি চাই দিম যি পাৰোঁ। 5,40,000 তাৰ পৰা আমি চাই দিম, নেগচিয়েবল হৈ যাব। এইটো ফিক্স প্ৰাইচ নহয়, 5,40,000 কৈছোঁ, তাৰ পৰা আমি কিবা অকণমান চাই দিম আপোনালোকক আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। তাৰপিছত ইফালে এইখন আমাৰ আছে XUV 500 W8খন হয়, 2013 মডেল। গাড়ী চলিছে 81 নে 90,000 তেনেকুৱা কিবা চলা আছে। গাড়ী চাওক, টায়াৰৰ পৰা আদি কৰি গাড়ীত 1 টকাৰ কাম নাই গাইছ। আৰু 7 চিটাৰ হয় এইখন, 2013 হয়। আৰু এইখনৰ দাম আমি ৰাখিছোঁ 3,90,000 টকা, মানে 3,90,000। তাৰ পৰা আমি চাই দিম, আমি আমাৰ ফালৰ পৰা আমি যি পাৰোঁ গোটেইখিনি আমি চাই দিম। চ' ক'লোঁ মই এইখন 2013 হয়, 3,90,000। তাৰ পৰা আমি আমাৰ ফালৰ পৰা আমি যি পাৰোঁ আমি চাই দিম। তাৰপিছত এইফালে আমাৰ এইখন XUV 300 W6 মডেলটো হয়, চানুক টানুক গোটেইখিনি আছে, এলয় নাই খালি। চাবি দুপাত পাব। 2023 হয়, 2023 একদম লাষ্টৰ হয়, মানে অলম'ষ্ট 2024ৰে হয়। XUV 300 W6 চলিছে অনলি 35,000 কিলোমিটাৰ। গাড়ী কোনো চাইডে একো এটা স্ক্ৰেচ নাই, গাড়ী ধুনীয়া হৈ আছে। এই যোৱাকালি বৰষুণ দিওঁতে স্কুটিখন ৰাখি গাড়ী লৈ গৈছিলে, সেইটো কাৰণে স্কুটিখন ইয়াতে আছে। এইটো চাওক, টায়াৰৰ পৰা আদি কৰি গাড়ীত 1 টকাৰ কাম নাই গাইছ। টায়াৰ 70 to 80% গ্ৰিপ এতিয়াও পাব আপোনালোকে। হোৱাইট কালাৰত আছে, চানুপ টানুপ গোটেইখিনি আছে গাড়ীখনত। 2023 লাষ্টৰ হয়। XUV 300 W6 মডেলটো হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 7,90,000 টকা, মানে 7,90,000। তাৰ পৰা আমি চাই দিম আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। 7,90,000 ক'লোঁ মই, তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত ইফালে এইখন আমাৰ নিছান টেৰেনো 2016 মডেল, চলিছে 71,000 কিলোমিটাৰ। 100 XV হয়, টপ মডেলটো হয়, 110 PS হয়। গাড়ী ধুনীয়া হৈ আছে, ডিজেলত আছে। গাড়ীৰ কোনো ধৰণৰ একো এটা কাম নাই, টায়াৰৰ পৰা আদি কৰি গোটেইখিনি গাড়ীখনৰ একদম নতুন হৈ আছে। গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া, মই ভিতৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। চলিছে 71,000 কিলোমিটাৰ। গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন দেখিছে, চিট বা ডেছবৰ্ড চেছবৰ্ড গোটেইখিনি ধুনীয়া হৈ আছে। চ' এইখন 2016 হয়, নিছান টেৰেনো XV মডেলটো হয়, 110 PS হয়, অজস্ৰ পিক আপ। মানে এইখনৰ দাম ৰাখিছোঁ আমি 3.5 লাখ টকা, মানে 3,50,000 টকা, 3,50,000। তাৰ পৰাও আমি কিবা চাই দিম আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। ৰিফাইনেন্সো হৈ যাব এইখন, 2.5 লাখ টকামান এইখন আৰামছে ৰিফাইনেন্স হৈ যাব। চ' দামটো ক'লোঁ মই আপোনালোকক 3,50,000। তাৰ পৰা আমি চাই দিম আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। তাৰপিছত এইফালে এইখন আমাৰ 2020ৰ বেলেনো আলফা, একদম টপ মডেলটো হয়। ইয়াত আপোনালোকে প্ৰজেক্টাৰ, হেডলাইট, পুছ বাটন, এলয় গোটেইখিনি পাই যাব। একদম টপ মডেলটো হয়, আলফা মডেলটো হয়, 2020ৰ। চাওক, ডায়মণ্ড কাট এলয় চেলয় গোটেইখিনি পাই যাব। গাড়ী ধুনীয়া হৈ আছে গাইজ, গাড়ী একদম A1 কণ্ডিশ্যনত আছে। চাওক, গাড়ী ফুল বডি চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। এইটো চাওক। আৰু এইখনৰ দামটো মই কৈছোঁ আপোনালোকক 5,80,000 টকা। এইটো আমাৰ আস্কিং প্ৰাইচ, তাৰ পৰাও কমি যাব। আপোনালোকে আহক, গাড়ী চাওক, পচন্দ লাগিলে গাড়ীৰ দামটো আৰু অকণমান কমি যাব। 5,80,000 কৈছোঁ, তাৰ পৰাও আমি চাই দিম আমি যি পাৰোঁ আমাৰ ফালৰ পৰা। গাড়ী কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। গাড়ী 2020ৰ বেলেনো আলফা, একদম টপ মডেলটো হয়, পুছ বাটন ষ্টাৰ্ট তাত গোটেইখিনি পাব। গাড়ীৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে, ভিতৰৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। এইটো চাওক, খালি আন্ধাৰ। 2020ৰ 5,80,000 কৈছোঁ, তাৰ পৰাও আমি চাই দিম আমাৰ ফালৰ পৰা আমি যি পাৰোঁ, যিমানখিনি পাৰোঁ আমি চাই দিম। ৰিফাইনেন্সো হৈ যাব এইখন। 5,80,000 2020 মডেল, নেগচিয়েবল হৈ যাব গাইজ। তাৰপিছত ইফালে এইখন আমাৰ i20 সেইখন আছে, i20 এক্টিভ 2019 মডেল, i20 এক্টিভ SX, চলিছে 43,000 অনলি। গাড়ীৰ এইখনৰ স্পেৰ টায়াৰ আনইউজ, এতিয়ালৈকে স্পেৰ টায়াৰ ইউজ কৰা নাই। গাড়ীৰ ভিতৰৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে। এইটো চাওক, ইমান ধুনীয়া হৈ আছে। খালি গাড়ী চলিছে 43,000 কিলোমিটাৰ অনলি। গাড়ী স্পেৰ টায়াৰ আনইউজ গাইজ, 2019ৰ হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,80,000, মানে 4,80,000 টকা। ৰিফাইনেন্সো হৈ যাব আৰু এইখন নেগচিয়েবলে হৈ যাব। গোটেইখিনি গাড়ীৰ আস্কিং প্ৰাইজে কৈ আছোঁ গাইজ, 4,80,000 কৈছোঁ। তাৰ পৰা আমি যি পাৰোঁ আমাৰ ফালৰ পৰা আমি চাই দিম। আপোনালোকে আহক, গাড়ী দাম দৰ কৰক, তেতিয়াহে কমিব, হয়নে নাই? কিছুমানে এনেই কৈ দিয়ে যে বহুত দাম হৈছে, বহুত দাম হৈছে। গাড়ী যিবিলাক আস্কিং প্ৰাইচ কওঁ আমি, তাৰ পৰা আমি কমাই দিম যি পাৰোঁ আমাৰ ফালৰ পৰা। তাৰপিছত এইফালে এইখন ML i20
2018 স্পৰ্টছ মডেলটো হয়। মই দেখাইছোঁ আগতে আপোনালোকক। এইটো চাওক 17 ইঞ্চৰ এলয় লাগি আছে গাড়ীখনত। গাড়ী চলিছে 61,000 নে কিমান চলা আছিল, মই পাহৰি থাকিলোঁ। গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এই চাওক ভিতৰৰ কণ্ডিশ্যন, খালি তলটো অলপ লেতেৰা হৈ আছে, আমি উঠা নামা কৰি থাকোঁতো, সেইটো কাৰণে। চ' এইখনৰ দাম ৰাখিছোঁ আমি 4,40,000 টকা। এইটো অলমষ্ট দিব পৰা দামেই, তাৰপৰাও কিবা অলপমান কমাই দিম আৰু আমাৰ ফালৰ পৰা যদি পাৰোঁ আৰু। ইমান কমাব নোৱাৰিম এইখনত, এইখন মূৰামূৰি দামটোৱে কৈছোঁ গাইজ। ক'লোঁ মই এইখন 2018 হয়, ML05 নম্বৰ নাম্বাৰত আছে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,40,000। এইটো অলমষ্ট দিয়া দামটোৱে কৈছোঁ, তাৰপৰাও কিবা অকণমান চাই দিম আপোনালোকক আমাৰ ফালৰ পৰা আমি যি পাৰোঁ। চ' এইখন 2018 হয় দেই গাইজ। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক। আৰু কেইখনমান আছে গাড়ীৰ বাহিৰত গাড়ী, XUV 300 আৰু এখন আছে, এইখন হোৱাইট হয়, সেইখন ব্লেক হয়। 300 XUV 300 ব্লেকত পাব, W8 একদম টপ মডেলটো পাব আপোনালোকে। চানুক তানুক গোটেইখিনি আছে, পুছ বাটন ষ্টাৰ্ট হয় গাড়ীখন। গাড়ীত তাৰ মানে বহুত ধুনীয়া লাগে চলে। সেইখন মই মানে ৰাবিন পলিচ কৰি আছে, দেখাম বাৰু আপোনালোকক ৰেডি হৈ গ'লে। এনেই ফটো আছে মোৰ নাম্বাৰত, হোৱাটছআপত কেটলগ আছে, কেটলগত চাব পাৰিব আপোনালোকে যদি চাব খোজে, বা মোক কণ্টেক্ট কৰিব। XUV 300 ব্লেকত পাব, W8 হয়, একদম টপ মডেলটো হয়। তাৰপিছত আমাৰ এখন হণ্ডা এমেজ যোনখন অহাৰ কথা মই কৈছিলোঁ আপোনালোকক যোৱা কোনোবা এটা ভিডিঅ'ত, সেই হণ্ডা এমেজখনো আহিছে, ৰাবিন পলিচ হৈ আছে গাড়ীখন। ৰাতি যোৱা হয়, সেইটো কাৰণে মই দেখাব ভাল নাপাওঁ আপোনালোকক। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, গোটেইখিনি ক'লোঁ। আৰু যদি কিবা গাড়ী আপডেট আহে মই আপোনালোকক জনাম। যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।